পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্ততিতম বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনতে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ল আৰু এই কাৰ্যসূচীসমূহৰ সমান্তৰালভাৱে অসম সাহিত্য সভাৰ বিষয়াসকলে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে সাহিত্য সভাক লৈ কেনেদৰে আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছে সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ালে। পৰিৱেশত এই অধিৱেশন আৰম্ভ হৈছে। অতি আনন্দিত হৈছোঁ, উৎসাহিত হৈছোঁ, মানুহৰ যি জাগৰণ দেখা পাইছোঁ। গতিকে ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী হৈ গৈছে, স্মৃতিতৰ্পণ হৈছে, আগন্তুক দিনত আৰু নানান কাৰ্যসূচী আছে। আমি এইটো আশা কৰিছোঁ যে অসমবাসীয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ কাৰণে যি কাৰ্য সাধন কৰিবলৈ ব্ৰতী হৈ আছে, তেখেতসকলৰ সাধনাসমূহে যেন ভাৰতবৰ্ষৰ দ্বাৰা পৃথিৱীত স্বীকৃতি লাভ কৰে আৰু তেখেতসকলৰ সাধনাৰ যোগেদি যি ফচল, যি আমাৰ সাহিত্যৰ সম্পদসমূহ সৃষ্টি হ'ব, সেইসমূহে বিশ্ববাসীক আকৰ্ষণ কৰিব পাৰি, অসমীয়া ভাষা সাহিত্যক জীপাল কৰি তুলিব পাৰিব আৰু তাৰ যোগেদি অসমীয়া জাতি এটা বিশ্বৰ অন্যতম চহকী জাতি হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব। ঐতিহ্যমণ্ডিত পাঠশালাতে আচলতে এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাত যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিছে, কি ক'ব? সাহিত্য সভাত এইটো নতুন সংযোজন হৈছে বিজ্ঞান মেলা। বিজ্ঞান বিষয়ক লৈ ইতিমধ্যে বিভিন্ন আলোচনা চক্ৰ হৈ থাকে, কিন্তু এইবাৰ সুকীয়াভাৱে মৰ্যাদা লাভ কৰিছে বিজ্ঞান মেলাই। আমি বিগত অধিৱেশনতে আহ্বান জনাইছিলোঁ যে সাহিত্য সভাৰ যি সমাৱেশ হয় তাত বাণিজ্যৰ মেলা পৰিহাৰ কৰিব লাগে, কাৰণ ইয়াত সাহিত্য বিষয়ক বা বিদ্যায়তনিক যিকোনো বৌদ্ধিক মহলৰ প্ৰয়োজন হ'ব পৰা বিষয়ে আলোচনা হ'ব লাগে। গতিকে তাৰেই পৰিপ্ৰেক্ষিতত এইবাৰ ইয়াত বিজ্ঞান মেলা আৰম্ভ হৈছে। আমি আশা কৰিছোঁ যে এই বিজ্ঞান মেলাৰ যোগেদি আমাৰ প্ৰজন্মৰ ব্যক্তিবৃন্দই যথেষ্ট উপকৃত হ'ব পাৰিব। এইখন অসম সাহিত্য সভাৰ এখন এই পতাকাই আমাক বহু বিষয় আমাক দেখুৱাই দিয়ে, বহু কথা আমাক সোঁৱৰাই দিয়ে আৰু বহু বিষয়ৰ প্ৰতি শ্ৰদ্ধাভাজন হ'বৰ কাৰণে আমাক উদগনি দিয়ে। এই আহত গছৰ পাতৰ সদৃশ অংকিত অসম সাহিত্য সভা পতাকাখনত বিশ্লেষণ কৰিলে আমি ভৱিষ্যতৰ আৰু অতীতৰ দুয়োটাৰে অতীত ঐতিহ্য আৰু ভৱিষ্যতৰ আশা সপোনৰ কথা আমি উপলব্ধি কৰিব পাৰোঁ। শিল্পী যুগল দাসৰ দ্বাৰা অংকিত এই পতাকাই অসম সাহিত্য সভাক বিগত 108টা বছৰে উদ্ভাসিত কৰি আহিছে। আজি এই পবিত্ৰ পতাকা উত্তোলনৰ স্থলীত আমি সমাবেত হৈ আমি সন্মুখত দুটা তৰফত আমি পতাকাৰ হিচাপ ৰাখিছোঁ। 77খন পতাকাৰে সৈতে আমাৰ অসম সাহিত্য সভাৰ বিগত 77খন অধিৱেশনৰ কথা বুজাইছে আৰু আনহাতে দ্বিতীয় চৰকাৰত ৰখা 108খন পতাকাই অসম সাহিত্য সভাৰ 108 বছৰীয়া ইতিহাসৰ কথা সোঁৱৰাই দিছে। এই পবিত্ৰ মুহূৰ্তত আমি আমাৰ অগ্ৰজসকলে যিসকলে অসম সাহিত্য সভাক জীপাল কৰি অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে অহোপুৰ চেষ্টা কৰি গ'ল, যিসকলে ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেইসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।